নমস্কাৰ বন্ধুসকল আপোনালোকে নিশ্চয় জানে যে অভাৱেই আৱিষ্কাৰৰ মূল। গতিকে আপোনালোকে বাৰু জানেনে বিশ্বত এটিএম কেতিয়া কোনে আৰু কিয় আৱিষ্কাৰ কৰিছিল? আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানো আহকচোন এই সম্পৰ্কে। তাৰ আগতে আপুনি যদি আমাৰ ইনফৰ্মেটিভ ফেক্ট আছামিজ জিকে নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফলো কৰি দিয়ক। এতিয়া আহক জানো এটিএম আৱিষ্কাৰৰ সম্পৰ্কে। এটিএমৰ সম্পূৰ্ণ নাম হৈছে অট'মেটেড টেলাৰ মেচিন। এই এটিএম প্ৰথম আৱিষ্কাৰ কৰিছিল 1967 চনৰ 27 জুন তাৰিখে। এই মেচিনৰ জৰিয়তে মানুহে বেংকলৈ নগৈ যেতিয়া মন যায় তেতিয়াই টকা উলিয়াব পৰা হৈছিল। এটিএম আৱিষ্কাৰ কৰিছিল জন শেফাৰ্ড ব্ৰেণ্ড নামৰ এজন ইংলেণ্ডৰ উদ্ভাৱকে, আৰু তেওঁৱে এই এটিএমৰ ডিজাইনো কৰিছিল। এতিয়া জানি থওক যে কিয় আৱিষ্কাৰ কৰিছিল জন শেফাৰ্ডে। তেওঁ ব্যক্তিগত অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত হৈ এই মেচিন আৱিষ্কাৰ কৰিছিল। কাৰণ এদিন তেওঁৰ ইমাৰ্জেঞ্চি টকাৰ প্ৰয়োজন হৈছিল। তেতিয়া তেওঁ টকা উলিয়াবলৈ বেংকলৈ গৈছিল, কিন্তু তেওঁ বেংক গৈ পোৱালৈ বেংক বন্ধ কৰা সময় হোৱাৰ বাবে তেওঁ বেংকে টকা দিয়াত অমান্তিত হ'ল, অৰ্থাৎ বেংক বন্ধ কৰি দিলে, আৰু তেওঁ ইমাৰ্জেঞ্চি প্ৰয়োজন হোৱা টকা উলিয়াব নোৱাৰিলে। ইয়াকে কোৱা হয় যে অভাৱেই আৱিষ্কাৰৰ মূল। তেতিয়া জন শেফাৰ্ডে ভাবিলে যে চকলেট ভেণ্ডিং মেচিনে যেনেদৰে টকা ভৰাই দিলে বস্তু ওলাই আহে, ঠিক তেনেদৰে টকা উলিয়াব পৰা মেচিন এটা কিয় আৱিষ্কাৰ নহ'ব। এই চিন্তাৰ আধাৰতে জন শেফাৰ্ডে এটিএম আৱিষ্কাৰৰ কথা চিন্তা কৰি 1967 চনত তেওঁ এটিএম আৱিষ্কাৰ কৰি উলিয়াইছিল। এতিয়া জানি থওক যে প্ৰথম এটিএম ক'ত স্থাপন কৰা হৈছিল। প্ৰথম এটিএম লণ্ডনৰ এনফিল্ড টাউন নামৰ ঠাইত বাৰ্কলেছ বেংকত প্ৰথম এটিএম স্থাপন কৰিছিল। আৰু প্ৰথম এটিএম ব্যৱহাৰকাৰী ব্যক্তিজন কোন আছিল? প্ৰথম এটিএম ব্যৱহাৰকাৰী ব্যক্তিজন আছিল ইংলেণ্ডৰ এজন অভিনেতা, যাৰ নাম আছিল ৰেড ব্ৰেনি। তেওঁৱে প্ৰথমজন ব্যক্তি যিয়ে এই এটিএম ব্যৱহাৰ কৰি টকা উলিয়াইছিল। ইয়াৰ পিছতেই এই এটিএম ব্যৱস্থা সমগ্ৰ বিশ্বতে ব্যাপকভাৱে প্ৰচলিত হ'ল, আৰু তেতিয়াৰ পৰাই মানুহে বেংকলৈ নগৈ 24 ঘণ্টাই টকা উলিয়াব পৰা সুবিধা লাভ কৰিছিল। আৰু প্ৰথম এটিএম ব্যৱহাৰ কৰা বেংকটো আছিল লণ্ডনৰ বাৰ্কলেছ বেংক, যিটো বেংক এতিয়াও প্ৰচলিত হৈ আছে। বন্ধুসকল, তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফলো কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।